প্ৰত্যেকৰে ঘৰত অলপ খেতি থাকিলে ভাল লাগে নহয়নে বাৰু? ময়ো অলপ যত্ন কৰি ছাতৰ ওপৰতে আকৌ নতুন শাক পাচলিৰ খেতি আৰম্ভ কৰিছোঁ। চাওঁ আহকচোন কি লগাইছোঁ। এয়া বেঙেনা লগাইছোঁ আৰু ভেন্দিৰ পুলি, তিয়হৰ পুলিও লগাইছোঁ ধুনীয়াকৈ, ডালিমৰ পুলিও হৈছে। এনেদৰে ধনিয়াৰ পুলি আৰু পালেঙৰ পুলিও ধুনীয়াকৈ হৈছে। এয়া যিখিনি ঘন হৈছিলে সেইখিনি আকৌ উঠাই বেলেগত ৰুইছোঁ। এই লাই পাত আৰু পিঁয়াজৰ পাত আটাইখিনিও ধুনীয়াকৈ লগাইছোঁ। এয়া পালেং শাকখিনি ঘন হোৱাৰ বাবে আন এটা টাবতো ৰুইছোঁ আৰু ডাঙৰ পাতখিনি এতিয়া মই শাক ধুনীয়াকৈ বনাম। খুতৰা শাক আৰু লাই শাক, পালেং শাক আটাইখিনি মই তুলি ধুনীয়াকৈ ল'লোঁ আৰু লগতে সৰু বিলাহীও লৈছিলোঁ। এনেদৰে পিঁয়াজৰ পাতো লৈছিলোঁ। আটাইখিনি মই ধুনীয়াকৈ শাকৰ লগত মিহলি কৰি দিলে ভাল লাগে নহয়নে বাৰু? খায়ো ভাল লাগে। এইখিনি এতিয়া মই ধুই ধুনীয়াকৈ বনাম। এনেদৰে ঘৰতে লগা শাক বনাই খালে খুব ভাল লাগে, কোমল ধুনীয়া হয় আৰু গোবৰৰ সাৰ হ'লেতো আৰু ভালেই হয় নহয়নে বাৰু? এনেদৰে মই ধুনীয়াকৈ কুটি এয়া কেৰাহীত এচামুচ তেল দি ধুনীয়াকৈ বনাম এতিয়া। এনেদৰে আপোনালোকে বনাই খাই নহয়নে বাৰু? আমিও আজি এসাঁজ খাম বুলি ভাবিছোঁ। সেয়ে এতিয়া ধুনীয়াকৈ শাকখিনি ভাজি কৰি ল'ম। এয়া গোটেইখিনি বনালোঁ মই। এনেদৰে লৰাই দি নিমখ হালধি দি ধুনীয়াকৈ বনালোঁ। এতিয়া অকণমান ঢাকনি এখন দি লগাই ধুনীয়াকৈ সিজিবলৈ দিম। খুব সোনকালে হৈয়ে যায় আৰু এটা কণী ভাঙি দিম ধুনীয়াকৈ। এনেদৰে শাকখিনি বনাই খালে খুব ভাল লাগে। আপোনালোকেও খায় নেকি জনাবচোন কমেণ্টত। ৰেচিপিটো চাই ভাল পালে আৰু মোৰ শাকৰ খেতিখিনিও দেখি যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।